আকাশবাণী গুৱাহাটীৰ FM মহাবাহু সাধক সুন্দৰৰ আমাৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী পাহাৰী দাস। নমস্কাৰ শ্ৰোতাসকল, সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ পুনৰবাৰ আপোনালোকক আদৰণি জনাইছোঁ। সাধক সুন্দৰৰ এই অনুষ্ঠানটিত আমি কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী পাহাৰী দাসৰ সৈতে। তেখেত এগৰাকী কণ্ঠশিল্পী হোৱাৰ লগতে তেখেত আকাশবাণীৰ নাট বিভাগৰ এগৰাকী শিল্পী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এসময়ৰ তেখেত ঘোষিকাও আছিল। আমি সেই সকলো কথা পাতিম। বাইদেউ, পুনৰবাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ ইন্দ্ৰজিৎ। আমি দুটা খণ্ডত আপোনাৰ সংগীত জীৱনৰ কিছু কথা পাতিলোঁ। ছবি জগতত কিদৰে আহিল আৰু দুখন ছবিত আপুনি গীত গোৱা বিষয়ে আমি পাতিছিলোঁ। হয়, আজিৰ খণ্ডৰ আৰম্ভণিতে আমি কিছু কথা পাতিব বিচাৰিছোঁ আপোনাৰ পৰিয়ালটোৰ বিষয়ে, আপোনাৰ বিবাহৰ বিষয়ে, আপোনাৰ বৰ্তমানৰ পৰিয়ালটোৰ বিষয়ে। যদি মই ভুল কৰা নাই, দ্বিতীয়খন ছবিৰ পাছতে আপুনি বিবাহপাশত আবদ্ধ হয়, হৈছে। মই BSc কৰাৰ সেই বছৰতে, মোৰ BSc পঢ়ি থাকোঁতে সেই বছৰ মোৰ বিয়া ঠিক হয়। মোৰ সেই বছৰতে বিয়া হয়, কিন্তু মই বিয়াৰ পিছত আৰু এখন ছবিত গাইছোঁ। হয়, আমি সেইখনৰ বিষয়ে পাতিম, কিন্তু আপোনাৰ বিবাহৰ বিষয়ে কওকচোন। বিবাহৰ বিষয়ে একো ক'বলগীয়া নাই, কি ক'ম বাৰু। হয়, মোৰ BSc পঢ়ি থাকোঁতে ফাইনেল ইয়েৰতে বিয়া হয় আৰু আমাৰ এৰেঞ্জ মেৰেজ আছিলে। কাৰণ মোৰ মাহঁতৰ ঘৰ, ককা দেউতাহঁতৰ ঘৰৰ লগত মোৰ হাজবেণ্ডৰ ঘৰৰ তেওঁলোকৰ পৰিয়ালটোৰ খুব মিল আছিলে, খুব বন্ধু আছিল তেওঁলোক, আৰু সেই সূত্ৰেই তেওঁলোকে আমাৰ বিয়া ঠিক কৰে আৰু আমাৰ বিয়া হৈ যায় তাৰপিছত। আৰু তেতিয়া মই শহুৰৰ ঘৰখনৰ কথা অকণমান ক'ব লাগিব ইয়াতে। মোৰ নিজৰে মোৰ ভাল লাগে ভাবি, যেনেকৈ মই মাহঁতৰ দেউতাৰ পৰা যেনেকৈ মই সকলোবিলাক অনুপ্ৰেৰণা পাইছিলোঁ বা তেওঁলোকেও গাইছিল, মোৰ শহুৰৰ ঘৰখনতো মোৰ শহুৰ, শাহুমা, মোৰ বৰজনা, মোৰ দেওৰ, মোৰ জা, জেশাহু, মোৰ ননদ আটাইয়ে তেওঁলোকে গীত গাইছিল। মোৰ স্বামী পূৰ্ণেন্দু মোহন দাস, তেখেত 2015 চনত স্বৰ্গগামী হয়। কিন্তু এই মোৰ বৈবাহিক জীৱনৰ এই দীঘলীয়া পৰিক্ৰমাত তেখেতে মোৰ জীৱনত বহুত বহুত দি থৈ গৈছে। সংগীত, মোৰ বাকী মোৰ সংসাৰ আটাইখিনিক তেখেতে খুব খুব ডাঙৰ ছাপোৰ্ট দি থৈ গৈছে। এই বিষয়ে তোমাক মই ক'ম। আৰু তোমাক কৈছোঁ যে মোৰ শহুৰৰ ঘৰখনৰ পৰা মই ছাপোৰ্ট কিয় পাইছিলোঁ, তুমি জানিবা পূৰ্ণেন্দুৰ আটাইতকৈ ডাঙৰ দাদা যিজন ডক্টৰ অমিয় মোহন দাস, তেখেত আকাশবাণী গুৱাহাটীৰে শিল্পী আৰু তেওঁ বহুত বনগীত গাই থৈছে। তোমালোকৰ চাগে ৰেডিঅ'ত ওলাবই, চেনলা কোম্পানীৰ ৰেকৰ্ড আছিলে, তেওঁ চেনলাত গাইছিলে, সেই 48, 49, 50ত গাইছে। তেখেতৰ সাক্ষাৎকাৰো কিছুদিন আগতে বাণীবদ্ধ কৰি আমি প্ৰচাৰ কৰিছোঁ। বহুত ভাল, বহুত ভাল। মই দাদাক শ্ৰদ্ধা জনাইছোঁ, দাদাই যদি শুনি আছে। আৰু দাদাই এতিয়াও গীত গায়, আৰু সেই দাদাই গাইছিলে। তাৰপিছতে সৰু দাদা ডক্টৰ ইন্দুমোহন দাস, তেখেত গুৱাহাটী ইউনিভাৰ্চিটিৰ ফিজিক্সৰ প্ৰফেচাৰ আছিলে, তাৰপৰা ৰিটায়াৰ কৰিছে। সৰু দাদাই গান গাইছিলে, ভইচ খুব ভাল, কিন্তু তেওঁ তবলাও বজাইছিলে। আৰু তেনেকৈ মোৰ দেওৰকেইজনৰ গীতত ইণ্টাৰেষ্ট। সৰু দেওৰে খুব ভাল একৰ্ডিয়ান বজাইছিল, গাইছিল। মোৰ বাইদেউ, উষা বাইদেউ ৰেডিঅ' আৰ্টিষ্ট আছিলে, গাইছিল, কিন্তু কম সময়ৰ কাৰণে। বিয়া বাৰু হৈ যোৱাৰ পিছত সেইবিলাক নোহোৱা হ'ল।
মোৰ ননদ মায়াৰাণী দাস বাণী বাইদেউ তেখেত দিল্লীত থাকে, কিন্তু এতিয়াও দিল্লীত থকা অসমীয়া ছ'চাইটি বা আন যিকোনো হেৰিত তেওঁ ভজন গায়, গজল গায় আৰু হিন্দী গান গায়। গতিকে মই এই গোটেই ঘৰখন ইমান বেছি ভাল লগা ঘৰ এখন, আৰু এনেকৈ তেওঁলোকে মানে তেওঁলোকৰ অথচ প্ৰত্যেকজনে তেওঁলোকে একোজন একোজন এষ্টাব্লিছ হৈছে নিজৰ জীৱনত। মা আৰু পিতাই তেওঁলোকক তেনেকৈ ডাঙৰ কৰিছে। আৰু আপুনি এটি সুৰীয়া পৰিয়ালৰ পৰা আহি আন এটি সুৰীয়া পৰিয়ালত যোগ দিলোঁ, আৰু তাতে মোৰ হাজবেণ্ডে ইমান ভাল গায়। তেওঁ বাহিৰত গোৱা নাছিল, আৰু ইমান তেওঁৰ মানে গানৰ প্ৰতি তেওঁৰ যিটো চেঞ্চ, যিটো তেওঁৰ পৰা মই বহুত শিকিছোঁ। ইনফেক্ট বনগীতখিনি দাদাই গোৱা পূৰ্ণেন্দুৱে মোক শিকাইছিল। গোটেই ক'ত অকণমান ভুল হ'লেও ধৰি দিয়ে, বা এইখিনি এনেকৈ গোৱা তেনেকৈ গোৱা, সেই গোটেই গানবিলাক বনগীতখিনি তেওঁ মোক শিকাই থৈ গ'ল। অলপ গাই শুনাব নেকি তেখেতে শিকোৱা বনগীত? হাড় পাই ভাঙিলে হিয়া গৰখীয়া, হিয়া গৰখীয়া, আহতৰ তলতে তই কোনে গ'লে খনে সুৰীয়া তামোলে, কাষতে লাহেকৈ থৈ মোৰ বান্ধৈ ঐ, কাষতে লাহেকৈ থৈ। মই বিয়া হৈ অহাৰ পিছত শুনিছিলোঁ মোৰ শাহুৱে গুণগুণাই গাই থাকে। তেখেতে কিন্তু ৰাগ ভিত্তিক কিছুমান গান গাইছিলে। এতিয়া মোৰ একদম মনত নাই কি গাইছিল, মানে মায়ে গাইছিল। আৰু এটা খুব ভাল লগা তোমাক কথা কওঁ, মোৰ হাজবেণ্ড পূৰ্ণেন্দুৱে কৈছিল যে তেওঁলোকে উজান বজাৰত ডাঙৰ হৈছিল। উজান বজাৰৰ ঘৰ তেওঁলোকৰ আছিলে, তাতে গোটেইবোৰ ডাঙৰ হৈছে একেলগে, তেওঁলোকৰ 7টা ল'ৰা ছোৱালী। সেই সময়ত কৈছিল আমাৰ ঘৰত শাহুমাৰ ঘৰত এটা বেলেগ পৰিৱেশ হৈছিল। সদায় সন্ধিয়া সময়ত, প্ৰত্যেক দিন সন্ধিয়া সময়ত যিয়ে যি নকৰক, পূৰ্ণেন্দুৱে টেনিছ খেলি আহিব, আবেলি যেতিয়া ঘৰত তেওঁলোক লগ হয়, তেতিয়া ঘৰত তেওঁলোকে সন্মুখৰ ফালে এখন সৰু বাৰাণ্ডা আছিলে, বাৰাণ্ডাখন বেৰি থোৱা, তাতে গোটেইবোৰ বহে, মা পিতাও বহে। আৰু তাতে দাদাই যদি হাৰমনিয়ামটো ল'লে, সৰু দাদাই তাবলা ল'লে, বা কোনোবা এটাই ভায়লিনখন বজালে, আৰু চবেই গান গায়, গানৰ চৰ্চা কৰে, আৰু বাটৰুৱাই বোলে ৰৈ শুনি শুনি যায় যে পৰিয়ালৰ গোটেইবোৰ বহি একেলগে গান বাজনা কৰি আছে। আৰু এই পৰিৱেশটো সেই উজান বজাৰৰ সেই মানুহখিনিৰ মাজত ক'তো নাছিল, খালি মোৰ শহুৰৰ ঘৰত সেই পৰিৱেশটো আছিল, আৰু সেইটো এওঁৰ মুখত শুনি মোৰ খুব ভাল লাগিছিল। হয় বাইদেউ, আপুনি BSc ফাইনেল ইয়াৰত আপুনি বিবাহপাশত আবদ্ধ হৈছিল। হয়, আপোনাৰ বিয়া ক'ত হৈছিল সেই বিষয়ে আমাক অলপ কওকচোন। মোৰ বিয়া হৈছিল মঙলদৈত, মোৰ দেউতাৰ ঘৰ আছিল মঙলদৈত। হয়, পূৰ্ণেন্দুৰ বিয়া হৈছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ্ছ কোৱাৰ্টাৰৰ পৰা, কাৰণ ডাঙৰ দাদা তেওঁ ইউনিভাৰ্চিটি ফিজিক্স ডিপাৰ্টমেণ্টত তেওঁ প্ৰফেচাৰ আছিলে। দাদাৰ ঘৰৰ পৰা এওঁৰ বিয়া হৈছিল। আৰু বিয়াখনত মানে আটাইতকৈ ভাল লাগিছিল কি জানা, মোৰ কলেজৰ জিঅ'লজি ডিপাৰ্টমেণ্টৰ ছাৰ বাইদেউসকল গৈছিল, জিঅ'গ্ৰাফীৰ ছাৰসকল গৈছিল, আৰু প্ৰিন্সিপাল তেতিয়া আশ্ৰফ আলী ছাৰ আছিল, আশ্ৰফ আলী ছাৰেও মোৰ বিয়া খাবলৈ গৈছিল। আৰু মোৰ বহুত বন্ধু বান্ধৱী বিয়া খাবলৈ গৈছিল মঙলদৈলৈ। তাৰে ভিতৰতে বিশিষ্ট কণ্ঠশিল্পী অনিমা চৌধুৰী গৈছিল, মনত আছে। আৰু মোৰ লগৰ বহুত ল'ৰা গৈছিল কলেজৰ, তেওঁলোকে আকৌ অটো ৰিক্সা ভাড়া কৰি গৈছিল বিয়া খাবলৈ, মঙলদৈলৈ গৈছিল। হয়, এই কথাবোৰ মনত পৰিলে ভাল লাগে ন বাইদেউ? খুব ভাল লাগে, খুব ভাল লাগে। মোৰ আকৌ সেই পুৰণি দিনবোৰলৈ উভতি যাবৰ মন যায় জানা। এতিয়াও আপুনি সেই সময়ৰ আপোনাৰ যিসকল বন্ধু বান্ধৱী তেখেতসকলক লগ পায়নে বাৰু? আটাইবিলাককে নাপাওঁ, কিন্তু কেইগৰাকীমানক এতিয়াও লগ পাওঁ যিসকল গুৱাহাটীত আছে। তেওঁলোকৰ নাম যদি কৈ দিয়ে ভাল লাগিব। তেওঁলোক হৈছে মোৰ বান্ধৱী অনিমা হাজৰিকা, তেখেত জাষ্টিছ অনিমা হাজৰিকা, অনুপমা দত্ত শইকীয়া বিশিষ্ট কবি, বন্তি বৰপূজাৰী, ৰেডিঅ'তে আছিলে বন্তি। হয়, আৰু মোৰ বান্ধৱী আছিলে নীলিমা, আজিকালি তাই বাংগালোৰত থাকে, আৰু কণিকা, নীলু, এওঁবিলাক আমাৰ ইয়াতে লগ পাই থাকোঁ। তপন আছে তেনেকৈ, প্ৰদীপ ভূঞা, তেওঁলোক প্ৰায় গুৱাহাটীত থাকে, প্ৰদীপ চৌধুৰী তেখেত অৱশ্যে মুম্বাইত থাকে। এনেকুৱা আমাৰ লগৰখিনিক আমি গুৱাহাটীত থকাখিনি কেতিয়াবা আমি লগ পাওঁ। আপোনাৰ পৰিয়ালটোৰ কথা আমি গম পাইছোঁ যেতিয়া, আপোনাৰ সন্তানৰ বিষয়ে কওকচোন। মোৰ সন্তানৰ বিষয়ে, মোৰ 2টা ল'ৰা। মোৰ স্বামী পূৰ্ণেন্দু মোহন দাস আছিল এজন অভিযন্তা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ। এওঁ AACBত চাকৰি কৰিছিল। পিছলৈ এওঁ চাকৰি এৰি দি নিজৰ কনচালটেঞ্চি খুলিছিল, আৰু তেওঁৰ মৃত্যুৰ সময়লৈকে তেওঁ কনচালটেণ্ট আছিলে। অসমৰ বিভিন্ন ঠাইত যিবোৰ মিনি হাইড্ৰেল প্ৰজেক্ট হৈছিল, সেই প্ৰজেক্টবিলাকৰ এওঁ কনচালটেণ্ট আছিলে। AACBৰ পৰা চাকৰি এৰি দিয়াৰ পিছতো, আজিকালি APDCL কয়, তেওঁলোকে এওঁ কনচালটেণ্ট হিচাপে আকৌ লৈ গৈছিল কাম কৰিবলৈ। কাৰ্বি আলঙৰ যিকেইটা প্ৰজেক্ট এওঁ জড়িত আছিল, আৰু কাৰ্বি লাংপি হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্টটোত মোৰ হাজবেণ্ডৰ বহুত কণ্ট্ৰিবিউশ্যন আছে। এজন সুদক্ষ অভিযন্তা হিচাপে এওঁৰ নাম আছিলে। আৰু মোৰ 2টা ল'ৰা, ৰিক আৰু সুমন। ডাঙৰ ল'ৰা ৰিক, নিৰংকুশ দাস। ৰিকে গুৱাহাটীত ডন বস্কোৰ পৰা পাছ কৰি মেট্ৰিকত কটনৰ পৰা
হাই ছেকেণ্ডেৰী কৰি NIT নাগপুৰৰ পৰা ইঞ্জিনিয়াৰিং কৰি তেওঁ চাকৰি সূত্ৰে লণ্ডনত থাকে। বৰ্তমান লণ্ডনৰ বাসিন্দা। এক আৰ্থিক প্ৰতিষ্ঠানত তেওঁ কাম কৰে, হেড অফ দ্য প্ৰগ্ৰেম ডেভেলপমেণ্ট হিচাপে কাম কৰি আছে। লণ্ডনত থকা কেছৰ পৰা তেওঁ এক্সিকিউটিভ MBA কৰিছে আৰু এতিয়া মুঠতে গোটেইবোৰ তেওঁ যদিও ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আছিলে, এতিয়া তেওঁলোক অলৰেডি ফাইনেন্সত সোমাই গ'ল, ফাইনেন্সতে আছে। আৰু সৰু ল'ৰা? মোৰ সৰু ল'ৰা সুমন, দেৱলীন দাস। দেৱলীনেও তেনেকৈ ডন বস্কৰ পৰা পাছ কৰিলে, তাৰপিছত কটনৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছায়েন্স, তাৰপিছত বাংগালুৰুত পঢ়িলে BSc, MS কৰিলে ইউনিভাৰ্চিটি অফ গ্ৰীনিছৰ পৰা লণ্ডনত। আৰু তাৰপিছত অলপতে দেৱলীনে লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা ফাইনেন্সত মাষ্টাৰ ডিগ্ৰী কৰিলে। দেৱলীনে বৰ্তমান লণ্ডনত কাম কৰি আছে, প্ৰডাক্ট মেনেজাৰ হৈ আছে ইনচাইট ইনভেষ্টমেণ্ট নামৰ কোম্পানী এটাত। আৰু তেওঁলোক দুয়োগৰাকীৰ ভিতৰত কোনোবাই গীতৰ চৰ্চা কৰিছিলনে? নিশ্চয় কৰিছিলে। তেওঁলোকে আচলতে মই আৰু মোৰ স্বামী পূৰ্ণেন্দু, আমি দুয়ো তেওঁলোকক সৰুৰ পৰাই শিকাইছিলোঁ। নিৰংকুশে খুব ভাল তবলা বজাইছিল আৰু তেওঁ আকাশবাণী গুৱাহাটীৰ চেমনীয়া আৰ্টিষ্টো আছিলে। আৰু সুমনে, মোৰ সৰু ল'ৰা দেৱলীনে ভায়লিন বজাইছিল মিনতীখন বাইদেউৰ ওচৰত। তেওঁ কিন্তু আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শনত যুৱবাণীত বজাই থৈ গৈছে। এতিয়া সুমনে নিজৰ গীটাৰৰ চৰ্চা ৰাখিছে, গীটাৰ বজাই লণ্ডনত। সি এতিয়া তাৰ গ্ৰুপ এটা আছে, তাৰ টিচাৰবিলাকৰ লগত প্ৰগ্ৰেমো কৰে তাতে। গতিকে তেওঁলোকৰ জীৱন বহুত ব্যস্ত, বহুত কামৰ মাজতো এই অলপ গীতৰ চৰ্চা বা বজোৱা চৰ্চাটো ৰাখিছে। আৰু তাৰ মাজতে খেলিবও যায়, টেনিছ খেলিবও যায় সুমনে। তেনেকৈ তেওঁলোকৰ ব্যস্ত জীৱন এটা চলি আছে। মোৰ ডাঙৰ বোৱাৰী ভাগ্যশ্ৰী, তেওঁ কৰ্ণাটকৰ জীয়ৰী, পেছাত তেওঁ ইঞ্জিনিয়াৰ। তেওঁ JP Morgan ইনভেষ্টমেণ্ট বেংকত এতিয়া ভাইচ প্ৰেছিডেণ্ট হিচাপে কাম কৰি আছে। নিৰংকুশ আৰু ভাগ্যশ্ৰীৰ দুটি ল'ৰা সন্তান আছে, মোৰ দুটা নাতি, ল'ৰা নাতি। লিঅ' আহিন দাস, সি ক্লাছ 8ত পঢ়ি আছে, ইয়াৰ 8 বুলি কয়। আৰু মোৰ সৰু নাতি লয় নাভিল দাস, লয়ে পঢ়ি আছে ইয়াৰ 6, ক্লাছ 6ত। এতিয়া কৰোণাৰ সময়ত তেওঁলোকৰ অনলাইন ক্লাছ হৈ আছে, কিন্তু এতিয়া স্কুলবোৰ খুলিছে তাহাঁতে। আৰু সিহঁত দুটাই খুব ভাল পিয়ানো বজায় আৰু গীটাৰ বজায়। দুইটা ল'ৰাই পিয়ানো আৰু গীটাৰ বজায়। মোৰ সেইকাৰণে মনটো ভাল লাগে, এটলিষ্ট লণ্ডনত থাকিও তাহাঁতে এইখিনি অলপ চৰ্চা ৰাখিছে। শ্ৰোতাসকলক আমি এতিয়া দেখুৱাব নোৱাৰিম, কিন্তু কথাৰেই বুজাব খুজিছোঁ যে নাতিৰ কথা কোৱাৰ লগে লগে বাইদেউৰ চকুৱে মুখে যি হাঁহি বা আত্মতৃপ্তি ফুটি উঠিছে। ধন্যবাদ। আৰু মই তোমাক সৰু বোৱাৰীৰ কথা কোৱাই নাই নহয়। তেখেত হৈছে ডক্টৰ স্পন্দিতা দাস। তেওঁ স্পেচিয়েলিষ্ট এজ ক্লিনিকেল চাইক'লজিষ্ট, স্প্ৰিংফিল্ড হস্পিটেলত কাম কৰে তেওঁ এজ এ ক্লিনিকেল চাইক'লজিষ্ট। এখন আছে চাউথ ইষ্ট লণ্ডনত। গুৱাহাটীৰ ছোৱালী, ইয়াৰে PhD কৰিছে ক্লিনিকেল চাইক'লজিৰ ওপৰত এইমছৰ পৰা, ভূপাল এইমছৰ পৰা। হয় বাইদেউ, খুব ভাল লাগিল। আমি আপোনাৰ পৰিয়ালটোৰ বিষয়ে গম পালোঁ। আৰু যিহেতু আপোনাৰ দুয়োগৰাকী পুত্ৰ এতিয়া বিদেশত থাকে, এতিয়াও আপুনি কলেজীয়া দিনৰ বন্ধুবৰ্গক লগ পাই থাকে, আপুনি গুৱাহাটীতে আছে, গতিকে মনটো ভাল লাগি থাকে আপোনাৰ। এই কলেজীয়া দিনৰ কথা ওলালেই, আপুনি যিহেতু কটন কলেজৰ ছাত্ৰী নিবাসত আছিল, এতিয়াও যেতিয়া দীঘলী পুখুৰীৰ পাৰেৰে যায়, তেতিয়া ছাত্ৰী নিবাসটো দেখিলে আপুনি নষ্টালজিক হৈ পৰে, নহয়নে বাইদেউ? সেই সময়ৰ কথা মনত পৰে নিশ্চয়? খুব মনত পৰে, কাৰণ নলিনীবালা দেৱী, আজিকালি নলিনীবালা দেৱী ছাত্ৰী নিবাস, তাতে বিভিন্ন ঠাইৰ পৰা, বিভিন্ন পৰিৱেশৰ পৰা, অসমৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰীসকল আহে, কটনত নাম লগায়। যিসকলে হোষ্টেলত ছিট পায় তেওঁলোক হোষ্টেললৈ আহে, আৰু তেওঁলোক বহুত বেলেগ বেলেগ পৰিৱেশৰ পৰা আহে। আৰু আমি হোষ্টেলত যেতিয়া গোটেইখিনি লগ হওঁ, আমাৰ মাজত এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰি আমি হোষ্টেলত থাকোঁ। আৰু সেই মিঠা মিঠা মধুৰ স্মৃতিবোৰ এতিয়াও মোৰ মনৰ মাজত ঠাহ খাই আছে। কিন্তু সেইবোৰ ৰোমন্থন কৰিবলৈ গ'লে এটাই উপায়, আৰু অট'গ্ৰাফকেইখন উলিয়াই চাওঁ। অট'গ্ৰাফত লিখা মোৰ কলেজৰ সহপাঠীসকল বা মোৰ হোষ্টেলৰ বান্ধৱীসকলে লিখা কথাবোৰ পঢ়ি পেলাই মই এক আপোন পাহৰা হৈ যাওঁ। আৰু ফটোবোৰ, এলবামত লগাই থোৱা সেই ব্লেক এণ্ড হোৱাইট ফটোবিলাক, যিবিলাক ফটো আমি হোষ্টেলত থাকোঁতে তুলিছিলোঁ, কলেজত থাকোঁতে পিকনিকত তুলিছিলোঁ, ছাদৰ ওপৰত হোষ্টেলৰ, আৰু বিভিন্ন অনুষ্ঠানত তুলিছিলোঁ, সৰস্বতী পূজাই হওক বা, তেতিয়া সেই ফটোবোৰ চাই বহুত স্মৃতি ৰোমন্থন কৰোঁ। পাহৰি বাইদেউ, আপুনি যিহেতু ছাত্ৰী নিবাসত আছিল, গতিকে ছাত্ৰী নিবাস হওক বা ছাত্ৰাবাস হওক, নতুন যেতিয়া আৱাসী আহে তেতিয়া চাহ চিনাকি পৰ্ব হয়। এতিয়া সেই চাহ চিনাকি পৰ্বই গৈ ৰেগিঙত পৰিণত হ'ল আৰু এক ব্যাধিৰ ৰূপত দেখা দিছে। কিন্তু সেই সময়ত আপোনালোকৰ যি চাহ চিনাকি পৰ্ব আছিল, সেয়া নিশ্চয় খুব মধুৰ আছিল। সেই বিষয়ে আজি মনত পৰিছেনে বাইদেউ? মনত পৰিছে, বহুত কথাই আছে জানা, ক'বলৈ গ'লে যে কিমান দীঘলীয়া হ'ব।
আমাৰ ছাত্ৰী নিবাসতো ৰেগিং হৈছিল। আচলতে চা চিনাকি বুলি ক'লেই ভাল হ'ব। নতুন ছোৱালীখিনি যেতিয়া আহে তেতিয়া প্ৰথমে মানে আমিও তেনেকুৱা আছিলোঁ। আমিও প্ৰথমে ছাত্ৰী নিবাসত আহি খুব ভয়ে ভয়ে আছিলোঁ, কি বা কয় কি বা নকয়, ধমকে দিয়ে নেকি, এনেকৈ আমিও আছিলোঁ। কিন্তু আমি যেতিয়া ছিনিয়ৰ হ'লোঁ তেতিয়া জুনিয়ৰ যিখিনি আহিলে ছোৱালী, তেওঁলোকৰ সেই একে অৱস্থা হৈছিল। আমাৰ চকুলৈ চাবলৈ ভয় কৰে, মুখামুখি হ'লে যেন পলাই যাব। আমি মানে ভাবি নাপাওঁ কেনেকৈ তেওঁলোকক সহজ কৰিব পৰা যায়। আৰু সেইকাৰণে তেওঁলোকক আমি মানে প্ৰায় মানে কি কৰোঁ, সন্ধিয়া সময়ত কাৰোবাৰ ৰুমলৈ মাতি নিওঁ বা যেনেকৈ নহওক তেওঁলোকৰ লগত আমি কথা পাতিব চেষ্টা কৰোঁ, গান চানো গাবলৈ দিওঁ, কিন্তু ভাল ভাল মানে সেয়া এটা ভাল ভাৱেৰে কৰোঁ। তেওঁলোকক মনত কষ্ট দিয়া নাছিলোঁ। কাৰোবাক গান গাবলৈ ক'লোঁ, কাৰোবাক ৰিচাইটেশ্যন, কাৰোবাক ঘৰৰ খবৰ সুধিলোঁ, যিয়ে যি কৰিব পাৰে অলপ কৰাচোন, আহা আমাৰ লগত অলপ ফূৰ্তি কৰা। তেনেকেই চা চিনাকিটো হৈছিল আৰু মিলটো হৈছিল আপোনালোকৰ মাজত। হৈছিল, কিন্তু জানা মোৰ যিহেতু মোৰ মাহী হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট আছিল লক্ষ্যহীৰা, মাহীক কোনোবাই কৈছিলগৈ যে পাহাৰীয়ে খুব ৰেগিং কৰিছে, গতিকে মোক মাতি নি মাহীয়ে বহুত ধমক দিছিল যে তই কিয় ৰেগিং কৰি আছ, তই মান সন্মানৰ কথা আছে মোৰ, তই ৰেগিং নকৰিবি। অকল মই নহয়, মই আছিলোঁ, মোৰ লগত আছিলে অনুপমা দত্ত শইকীয়া। আমি দুজনীয়ে কিন্তু যথেষ্ট মানে নতুন ছোৱালীখিনিৰ লগত ধেমালি কৰিছিলোঁ, এনেকৈ মানে তেওঁলোকৰ লগত মিলিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে জানা ফ্ৰেছাৰ ছ'চিয়েলৰ দিনা ইমান ভাল লাগিছিল, প্ৰত্যেকে সহযোগ কৰিছে। নতুন হোষ্টেলৰ আৱাসীখিনিয়ে আমাৰ লগত সহযোগ কৰি নাটক কৰিছিল, গান গাইছিল, নাচিছিল, তেওঁলোকৰ প্ৰতিভাখিনি বিকাশ কৰাৰ এটা সুবিধা পাইছিল। হয়, আৰু আপুনি যে কৈছে বিভিন্ন ঠাইৰ ছাত্ৰী আহি সেই ছাত্ৰী নিবাসত আছিল, আপোনালোক একেলগে আছিল, তেওঁলোক বিভিন্ন ঠাইৰ পৰা আহিছে, তেওঁলোকৰ আচাৰ ব্যৱহাৰ, তেওঁলোকৰ গোটেই কথাবিলাক আপোনালোকে জানিছিল, ইগৰাকীয়ে সিগৰাকীৰ কথা জানিছিল, এক যেন সমন্বয়ৰ ভাৱে বিৰাজ কৰিছিল তাত। হয়, একদম তুমি ঠিক কথা কৈছা। আমি ইজনীয়ে সিজনীক বুজিছিলোঁ, জানিছিলোঁ, তাৰ মাজতেই মানে বহুত সময়ত ধৰা খঙাখঙিও হৈছিল আমাৰ মাজত, ধৰা এইবোৰ হৈয়ে থাকে। আৰু মানে সেইবোৰ মানে কেতিয়াবা মৰম চেনেহৰ আনন্দৰ মাজতো কাজিয়াও লাগিছিল আৰু সেয়া আছিল আচলতে মৰম চেনেহৰ বান্ধোন, মান অভিমান, প্ৰেম, ভালপোৱা, এই সকলোখিনি মিলি একেডাল চেনেহৰ দোলেৰে বান্ধি আমি সেই হোষ্টেলত আছিলোঁ, এটা পৰিয়ালৰ দৰে আছিলোঁ। এই কথাষাৰি যে আপুনি ক'লে, এটি গীত আছে নহয় বাইদেউ, আপুনি গাইছে? গাইছিলোঁ মই, জানা খুব ধুনীয়া গীত এটি আছে, চেনেহৰে দোলডাল নিচিঙিবা, তাৰে সতে কথা মোৰ গাঁঠি থবা, গীতটিৰ ৰচনাৰ সুৰ কমল হাজৰিকাদেৱৰ। পাহাৰী বাইদেউ, গীতটি অলপ শুনিবলৈ মন গৈছে, শুনাবনে? অকণমান। চেনেহৰে দোলডাল নিচিঙিবা, তাৰে সতে কথা মোৰ গাঁঠি থবা, সেই দোলডাল নিচিঙিবা, সেই দোলডাল নিচিঙিবা। চেনেহৰ দোলডাল এতিয়াও ছিঙি যোৱা নাই? এতিয়াও ছিঙি যোৱা নাই, চেনেহৰ দোলডাল এতিয়াও ছিঙি যোৱা নাই। আটাইৰে স্মৃতি মনত আছে আৰু কাকো মই পাহৰি যোৱা নাই, চবকে মই মনত ৰাখিছোঁ আৰু তেওঁলোকক মোৰ কেতিয়াবা লগ পাব খুব মন যায়। চেনেহৰে দোলডাল নিচিঙিবা, তাৰে সতে কথা মোৰ গাঁঠি থবা, সেই দোলডাল নিচিঙিবা, সেই দোলডাল
পানৰ একনালৈ ঐ পাণখনি ঠানিবা হাতৰে মুঠিতে লৈ ঐ তামোলখনি আনিবা হিয়া মৰুৰু আনিবা আৰু আপুনি যেতিয়া ছাত্ৰী নিবাসৰ কথা কৈছে ছাত্ৰাবাস বা ছাত্ৰী নিবাসত সৰস্বতী পূজাৰ আয়োজন এক বিশেষ আনন্দ জড়িত হৈ থাকে ঠিক কৈছা সৰস্বতী পূজা মানে আৰু এটা ডাঙৰ অনুষ্ঠান আৰু আমাৰ হোষ্টেলৰ আৰু সকলোবোৰ শিক্ষানুষ্ঠান আৰু সকলোবোৰ হোষ্টেলতে সৰস্বতী পূজা পাতে আমিও পাতিছিলোঁ খুব সুন্দৰকৈ পাতিছিলোঁ আৰু আমাৰ জানাই আমি হোষ্টেলত খুব ষ্ট্ৰিক্ট ডিচিপ্লিন মানিছিলোঁ আমাৰ হোষ্টেলত মানে মানি চলিব লগা হৈছিল আৰু সেইকাৰণে গোটেই আয়োজনখিনি বহুদিন আগৰ পৰাই আমাৰ সুন্দৰকৈ প্লেন কৰা হয় আৰু তাৰপিছত পূজাৰ গোসানী আনিবলৈ যোৱা ছেকেণ্ড মেছৰ সন্মুখতে পূজাৰ প্ৰতিমা বনাই নহয় তালৈ আমি ছোৱালীবিলাকে শংখ ঘণ্টা বজাই প্ৰতিমা আনিবলৈ যাওঁ আটাইবোৰে যাবলৈ সুযোগ নাপায় কাৰণ আমাৰ যিখিনি ছোৱালী আছিল প্ৰত্যেকৰে নিজৰ নিজৰ কাম ভগোৱা থাকে আৰু প্ৰত্যেকজনী ছোৱালীৰ এটা শিল্পীসুলভ মন আছিল কোনোবাই দেখিবা সৰস্বতী গোসানীখন আনি আমি য'ত থ'ম সেই ষ্টেজটো সেই ঠাইখিনি ইমান ধুনীয়াকৈ সজাই পেলাই তাতে আকৌ কোনোবা এগৰাকীয়ে দেখিবা সুন্দৰকৈ আল্পনা আঁকিছে গতিকে প্ৰত্যেকজনী ছোৱালী কেনেকুৱা ধৰণৰ তেওঁলোকৰ প্ৰতিভা তেওঁলোকে সেইবোৰ কৰি থাকোঁতে আমি ইফালে গোসানী আনিবলৈ যাওঁ আনি ৰাতি শোৱা নহয় আৰু সেই গোটেই সজোৱা মেলা গোটেইখিনি কৰা হয় পিছদিনা বুট মগু ধোৱাৰ পৰা আমাৰ ছোৱালীখিনি গোটেইখিনি লাগি ভাগি ইমান সুন্দৰকৈ পূজাখন আয়োজন কৰে গেটখনো বনোৱা হয় যেনেকৈ পাৰোঁ আমি আৰু পূজা চাবলৈ যে ইমান মানুহ আহে গুৱাহাটীৰ অকল আমাৰ কলেজৰ ল'ৰা ছোৱালী বা বেলেগ বেলেগ কলেজৰ ল'ৰা ছোৱালী নহয় গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰা মানুহে আমাৰ হোষ্টেলত পূজা চাবলৈ খুব ভাল লগা এটি পৰিৱেশৰ সৃষ্টি ভাল লগা পৰিৱেশৰ সৃষ্টি আৰু সেইদিনা আমাৰ ছোৱালীবিলাকে বৰ ধুনীয়াকৈ সাজে মানে কোনে কিমান ধুনীয়াকৈ ওলাব পাৰে সাজি কাচি মেখেলা চাদৰ পিন্ধি মানে সেই দিনটো আমাৰ কাৰণে এটা স্পেচিয়েল দিন একচুৱেলি আৰু আমিও যাওঁ হোষ্টেলবিলাকলৈ সেইদিনা আমাক বাধা নাই আৰু আমি ল'ৰা হোষ্টেলবিলাকতো পূজা চাবলৈ যাওঁ আৰু কম্পিটিশ্যন হৈছিলে গেটখনৰ আমাৰ হোষ্টেলৰ আৰু ল'ৰা হোষ্টেলৰ মাজত তোৰণকেইখন বৰ ধুনীয়াকৈ সাজি উলিয়ায় আৰু প্ৰত্যেকখন হোষ্টেলতে কলেজৰ পূজাটো আছে আৰু প্ৰত্যেকটো হোষ্টেলতে ইমান ধুনীয়াকৈ পূজা পাতে বিশেষকৈ গেটৰ কথা ক'ব লাগিব ছেকেণ্ড মেছত আছিলে মোৰ বন্ধু অমূল্য বৰুৱা শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাস যিটো এতিয়া আমি কওঁ হয় তাতে আছিলে আৰ্টিষ্ট অমূল্য বৰুৱা আৰু অমূল্যৰ যিখন গেট সাজে সেইখন সদায় চাবলগীয়া হয় তাতে সদায় নতুনত্ব আছে আৰু ইমান ধুনীয়াকৈ কৰে তেওঁ যিটো থিম লয় বা সেই গেটখনে যিটো মানে মেছেজ দিয়ে সেইটো সকলোৰে কাৰণে আমাৰ অতি উপভোগ্য হয় আৰু পিছদিনা সদায় যিকোনো নিউজ পেপাৰতে সেই গেটখনৰ ফটো ওলাবই পাহাৰী বাইদেউ আমি কথা পাতি থাকোঁতে আকৌ কটন কলেজ পালোগৈ আচলতে আপোনাৰ সংগীত জীৱনৰ লগত কটন কলেজৰ এক নিবিড় সম্পৰ্ক আছে কটন কলেজত পঢ়ি থাকোঁতেই আপোনাৰ সংগীত জীৱনে এক নতুন গতি লাভ কৰিছিল আপুনি কটন কলেজৰ আৰু স্মৃতি ৰোমন্থন কৰিলে আমি বহুতো নজনা কথা গম পালোঁ খুব ভাল লাগিল শ্ৰোতাসকলেও নিশ্চয় ভাল পাইছে জানা আৰু দুটা কথা তোমাক ক'বলৈ থাকি গ'ল কওকচোন বাইদেউ খুব ক'বলৈ মন গৈছে কি জানা আমাৰ হোষ্টেলত যিবিলাক অনুষ্ঠান হৈছিল সৰস্বতী পূজা ফ্ৰেছাৰ্ছ ছ'চিয়েল আৰু আমাৰ যিদিনাখনে আমাৰ ষ্টাডি আৱাৰ নাথাকে শনিবাৰ দেওবাৰে সেইদিনা সন্ধিয়া সময়ত আমি যি ইচ্ছা তাকে কৰোঁ মানে কেৰম খেলিব পাৰোঁ কোনোবাই আমি কেতিয়াবা একেলগে লগ হৈ কিছুমান সাহিত্য চৰ্চা কৰে কোনোবাই নাটকৰে ডায়েলগ কিছুমান মাতিলে গানেই গালোঁ এনেকুৱা ধৰণৰ তেতিয়া আমাৰ হোষ্টেল ছুপাৰিণ্টেণ্ডেণ্ট বাইদেউ আহি আমাক কেতিয়াবা লগ দিয়ে মাজে মাজে তেনেকুৱা ধৰণৰ মানে লগ হৈ পেলাই আমি কৰোঁ কাৰণ সকলোবোৰ ছোৱালীৰে এটা তেনেকুৱা মন আছে মই মন কৰিছোঁ যে গান গাব লাগিব বুলিয়ে কথা নহয় তেওঁলোকৰ শিল্পীসুলভ মন আছে আৰু তেওঁলোকে বহুত কাম কৰিব পাৰে আমাৰ বন্ধু বান্ধৱীখিনি তেনেকুৱা আছিলে আৰু বিশেষকৈ শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি আমি পালন কৰোঁ সৰুকৈ হ'লেও হোষ্টেলৰ ভিতৰতে সকলোখিনিয়ে তাতে আহি যোগদান দিয়ে আৰু তাতে আমি বৰগীত গাওঁ মোৰ বান্ধৱী অনুপমা দত্ত শইকীয়া তাই
একদম গুৰু গম্ভীৰ গলাৰে তাই ঘোষা গায় আৰু আমিও চবেই তাতে যোগ দিওঁ ঘোষাত গোটেইখিনিয়ে মানে তেনেকৈ আমি তিথি পালন কৰিছিলোঁ আৰু এটা মনটো এটা পবিত্ৰ হৈ গৈছিল আমাৰ সকলোৰে কাৰণ আমি জানো যে গুৰু দুজনাৰ তিথি পালন কৰিব আমি লাগিবই আৰু সেই গুৰু দুজনক আমি শ্ৰদ্ধা জনাবই লাগিব আমাৰ হোষ্টেলত সেইটো কিন্তু চলি আছিল পিছলৈ গম নাপাওঁ আৰু আমি পিকনিকত গৈছিলোঁ আৰু পিকনিক মানে আৰু নক'বা আৰু পিকনিক বুলি ক'লে আৰু কিবা এতিয়াও যাওঁ লাগে পিকনিক বুলি ক'লে আমাৰ সকলোৰে মনটো ভাল লাগে হৈছিল জানা ইমান ফূৰ্তি আমি মানে দুখন বাছত ছোৱালী সেইদিনা মানে আমাৰ ছোৱালীখিনিয়ে পিকনিকত যেতিয়া যাওঁ আমি সকলো পাহৰি যাওঁ আৰু এনেকুৱা চিঞৰ বাখৰ ফূৰ্তি হয় ঘূৰি আহি কাৰো মাত নাথাকে ডিঙি বহি গ'ল আৰু কথা ক'ব নোৱাৰা হৈ যাওঁ পিছদিনা ইমানেই ফূৰ্তি আৰু আমাৰ লগত গৈছিল আমাৰ হোষ্টেল ছুপাৰ আৰু মহেশ ভূঞা ছাৰ গৈছিল দুবাৰ ছাৰ গৈছে মনত আছে মোৰ আৰু আমাৰ কলেজৰে ছিনিয়ৰ প্ৰফেচাৰ দুই এজন আমাৰ লগত গৈছিল পিকনিকলৈ তুমি হোষ্টেলৰ কথা মই ক'বলৈ আৰু এটা কথা মন কৰিছে আমাৰ হোষ্টেল আৰু লোকেলখিনিৰ মাজত সদায় কম্পিটিশ্যন চবতে মানে মিউজিকত হওক খেলত হওক খেলা ধূলা বা ইলেকশ্যনত হওক হোষ্টেলৰে বেছিভাগে জয় লাভ কৰে মানে হোষ্টেলে বেছি মানে প্ৰাইজ আনে আচলতে এনেকুৱা হয় যে প্ৰতিযোগিতাত ভাগ ল'বলৈ গ'লে আৱাসৰ যিগৰাকী প্ৰতিযোগী থাকে গোটেই আৱাসৰ ছাত্ৰীখিনি বা ছাত্ৰখিনি তেওঁলোকক সমৰ্থন জনায় গতিকে তেওঁলোক উৎসাহ পায় আৰু একগোট হৈ কাম কৰোঁতো সেইকাৰণে চবতে হোষ্টেলবিলাক জিকি আহে মানে তেনেকুৱা ক্ষেত্ৰতে আমাৰ সেইবাৰ প্ৰথমবাৰৰ কাৰণে আমি যেতিয়া ছেকেণ্ড ইয়েৰত থাকোঁ ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন হৈছিলে আমাৰ কলেজ উইকত আৰু আমি কোনো ৰেম্পত খোজকঢ়া নাই কিন্তু আমাৰ ফেঞ্চি ড্ৰেছটো এনেকৈ হৈছিল ব্ৰাইডেল কম্পিটিশ্যন বুলিয়ে ক'ব পাৰা মানে বিভিন্ন ষ্টেটৰ পৰা অহা কইনা প্ৰতিযোগিতা সেই আমাৰ হোষ্টেলৰ পৰাও জইন কৰিলোঁ মই হৈছিলোঁ বেংগলী কইনা আৰু প্ৰিয়লক্ষী বৰুৱা তাই ৰাজস্থানী হৈছিল কইনা আৰু তেনেকৈ লোকেল বহুত ছোৱালীয়ে জইন কৰিছিল কিন্তু আমাৰ হোষ্টেলতে প্ৰাইজখিনি আহিলে আৰু সেইটো এটা বৰ মানে উল্লেখনীয় দিশ আমাৰ আৰু সেইবাৰ প্ৰথম কলেজ উইকত মানে কম্পিটিশ্যনত ডুৱেট ইণ্ট্ৰডিউচ কৰা হৈছিলে ময়ো গাইছিলোঁ দীপ্তি দয়াল খাউণ্ডৰ লগত এটি ডুৱেট গাইছিলোঁ প্ৰাইজ পাইছিলোঁ মনত পৰিছে নেকি বাইদেউ গানটো একদম মনত নাই প্ৰথম 2 লাইন হয়তো তোমাক গাই দিব পাৰোঁ মোৰ কণমান হৃদয়খন সাগৰৰ দৰে তাতো আছে জোৱাৰৰ ঢৌ মোৰ কণমান দেহটো ধূলিৰ দৰে তাতে কিয় বৰষে মোৰ নীৰৱ জোনালী নিশা মই আজি আপোন পাহৰা মন যে নুৰি ফুৰা কমুৱা তোলা মোৰ কণমান হৃদয়খন সাগৰৰ দৰে এনেকুৱাই আছিলে গানটো কিন্তু মোৰ মনত নাই জানা আৰু আমি মানে সিদিনা এটা খুব জমিছিলে কি জানা গীতটি গাবলৈ যেতিয়া আমি ষ্টেজত উঠিছোঁ ময়ো নাজানো দীপ্তিয়ে কি পিন্ধি আহিছে তেওঁ নাজানে দেন দীপ্তিয়ে ব্লু টি চাৰ্ট এটা পিন্ধিছিলে ব্লেক পেণ্ট আৰু ময়ো ব্লু মেখেলা চাদৰ পিন্ধি গৈছোঁ কিন্তু আমি কোনো প্লেন কৰি যোৱা নাই আৰু যেতিয়া চবেই দেখিলে যে ইহঁতে দেখোন মিলাই পিন্ধি আহিছে আচলতে আমি মিলাই পিন্ধি যোৱা নাই আৰু সেইটো লৈ তাতে মানে আৰু হুলস্থুল জুকুৰি চিঞৰ বাখৰ ইহঁতে একদম মানে পূৰা মেচ কৰি কাপোৰ কানি পিন্ধি আহিছে মানে ডুৱেট গাবৰ কাৰণে এইবিলাক এটা ফূৰ্তি মানে পিছত আৰু এইবোৰ লৈ বহুত জমে মানে বহুত জমিছে ফূৰ্তি হাঁহি এনেকুৱা আজি দীপ্তিয়ে যদি শুনি আছে ভাল পাব শুনি হয় খুব ভাল লগা স্মৃতি বাইদেউ এতিয়া আমি আন এটা প্ৰসংগলৈ আহিছোঁ আপোনাৰ পৰা জানিবলৈ মন গৈছে যে আপুনি যেতিয়া বিবাহ পাশত আবদ্ধ হ'ল তাৰ পাছত বাৰু আপুনি পঢ়া শুনা অব্যাহত ৰাখিলেনে আপুনি বাৰু কিছু সময়ৰ বাবে আপোনাৰ সংগীত জীৱনৰ পৰা আঁতৰি গৈছিল নেকি মোৰ বিবাহৰ পিছত মই শ্বিলঙত আছিলোঁ শ্বিলঙত 3 বছৰ থকাৰ পিছত গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীলৈ অহাৰ পিছত মই আকৌ পঢ়িবলৈ ল'লোঁ কাৰণ মোৰ স্বামী প্ৰয়াত পূৰ্ণেন্দু মোহন দাস তেখেতে মোক বহুত অনুপ্ৰেৰণা দিছিল পঢ়িবলৈ গুৱাহাটীত অহাৰ পিছতেই মই বেচেলৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স ডিপাৰ্টমেণ্টত নাম লগাওঁ আৰু তাৰ পৰাই মই 83 BLBC পাছ কৰোঁ আৰু সেই সময়ত মই বহুত কষ্ট কৰি পঢ়িছিলোঁ মোৰ সৰু ল'ৰাটো একেবাৰে কেঁচুৱা আছিল আৰু ডাঙৰ ল'ৰাটো ক্লাছ 1 পাইছিল গতিকে দুটা ল'ৰা ঘৰত এৰি থৈ মই ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ গৈছিলোঁ মোৰ বহুত ধৰণৰ মানে অসুবিধাৰ মাজত মই ইভিনিং ক্লাছ কৰিব গৈছিলোঁ কিন্তু ভাল লগা মজাৰ কথা কি জানা মই সেইবাৰ ইউনিভাৰ্চিটিত টপ কৰিছিলোঁ আমাৰ ডিপাৰ্টমেণ্টত মই ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট হৈছিলোঁ আৰু সেইটোৱে মোক বহুত মনত আনন্দ দিছিল মানে পৰিয়ালৰ দায়িত্ব পালন কৰি থকাৰ মাজতে আপুনি পঢ়া শুনা কৰিলে আৰু শীৰ্ষস্থান লাভ কৰিলে হয় মই টপাৰ হৈছিলোঁ সেই উৎসাহতে মই আকৌ মাষ্টাৰ ডিগ্ৰীও কৰিলোঁ ইতিমধ্যে মই সেই বেচেলৰ ডিগ্ৰী কৰাৰ পিছতে মই বেচেলৰ ডিগ্ৰী পাছ কৰি উঠাৰ পিছতে অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনত মই চাকৰি পালোঁ SCERT
মই তাতে গ্ৰন্থাগাৰিকা হিচাপে সোমাওঁ তেতিয়াই মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ মানে গ'লোঁ 1988ত মই মাষ্টাৰ ডিগ্ৰী পাছ কৰোঁ আৰু সেই সময়খিনি মোৰ কাৰণে বহুত কষ্টৰ সময়ো আছিল কাৰণ মোক মোৰ ডিপাৰ্টমেণ্টৰ পৰা পঢ়িবলৈ এলাউ কৰা নাছিল যদিও ইভিনিং ক্লাছ হৈছিল সেই সময়ত কোনোমতে এলাউ কৰা নাছিলে আৰু ক'ব নোৱাৰোঁ কিয় ভগৱানৰ ইচ্ছা মোৰ বন্ধু বান্ধৱ এইবিলাক চব এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তেওঁলোক জইণ্ট ছেক্ৰেটেৰী ডেপুটি ছেক্ৰেটেৰী আছিলে এইবিলাক তেওঁলোকে মোক বহুত হেল্প কৰিলে পাৰ্মিশ্যন দিলে গতিকে মই ইউনিভাৰ্চিটিত পঢ়িলোঁ মই মাষ্টাৰ অফ লাইব্ৰেৰী ইনফৰমেশ্যন চায়েন্স পাছ কৰিলোঁ কিন্তু মোৰ চাকৰি কণ্টিনিউ হৈ আছিল আৰু তাৰপিছত মই PhD কৰিবলৈ মই যো-জা কৰিছিলোঁ কিন্তু এই বাধাবিলাকৰ কাৰণে ছুটি নোপোৱাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ পৰিয়ালৰ দায়িত্ব পালন কৰিলে আপুনি পঢ়া শুনাও কৰিলে সেইকাৰণে সাময়িকভাৱে হ'লেও আপুনি সংগীতৰ পৰা অলপ আঁতৰি গৈছিল নেকি বাইদেউ ঠিক সংগীতৰ পৰা মই আঁতৰি যোৱা নাই সেই সময়ত কিন্তু মই যেতিয়া শ্বিলঙত আছিলোঁ বিয়াৰ পিছত সেই 3 বছৰমান মই গুৱাহাটীৰ লগত মোৰ কণ্টেক্টটো নোহোৱা হৈ গৈছিল বিভিন্ন গীত গোৱা মোৰ যিবিলাক কণ্টেক্ট আছিলে বা যেনেকুৱা ধৰণে মই চলিছিলোঁ চিনেমাৰ গানবোৰ প্ৰচাৰ হোৱাৰ পিছত মই শ্বিলঙত থাকোঁতে মই সেইখিনি মোৰ নোহোৱা হৈ গৈছিল কাৰণে মোৰ গুৱাহাটীত কোনো অনুষ্ঠান মই কৰিব পৰা নাছিলোঁ কিন্তু শ্বিলঙত গান গাইছিলোঁ মই বিহুত ফৰেষ্ট গেটত গাইছিলোঁ লাবানত অসমীয়া মানুহখিনিয়ে বিহু পাতে নহয় তেতিয়া গাইছিলোঁ মোৰ ডাঙৰ ল'ৰাটো একেবাৰে কেঁচুৱা আছিলে গতিকে বহুত সময়ত মই কোনোবাই গান গাব মাতিলে পটককৈ যাব পৰা নাছিলোঁ কিন্তু মোৰ স্বামী পূৰ্ণেন্দুৱে মোক ইমানখিনি ছাপোৰ্ট দিছিল যে মোৰ গানটো মই একেবাৰে বাদ দিব লগা হোৱা নাছিল আৰু গুৱাহাটীত অহাৰ পিছতো আকৌ মই পঢ়িব ল'লোঁ ইউনিভাৰ্চিটিত আৰু সেইখিনি সময়তেই পূৰ্ণেন্দুৱে মোক বীৰেন্দ্ৰ কুমাৰ ফুকনদেৱ ছাৰৰ ওচৰলৈ লৈ গৈছিল তেখেতৰ ওচৰতে মই শাস্ত্ৰীয় সংগীত শিকোঁ তাৰ পৰাই মই BMUs কৰোঁ আপোনাৰ তৃতীয়খন ছবি ময়ূৰী য'ত আপুনি কণ্ঠদান কৰিছিল সেই সুযোগটো কেনেকৈ আহিল কাৰণ মাজতে আপুনি বিবাহপাশত আবদ্ধ হ'ল পঢ়া শুনাত ব্যস্ত হ'ল শ্বিলঙত থাকিবলৈ ল'লে গতিকে সংগীতৰ পৰা কিছু হ'লেও আপুনি আঁতৰি থাকিল আকৌ ময়ূৰী ছবিখনত গীত গাবলৈ কি ধৰণে সুযোগ আহিল কওকচোন ময়ূৰী ছবিত আচলতে গীত গোৱাৰ সুবিধাটো সেইখন ছবি আমাৰ ঘৰৰে ছবি বুলি ক'ব লাগিব সেই ছবিখনৰ প্ৰযোজক আছিল সুৰেশ গাৰোদিয়া আৰু ডক্টৰ ৰমেন বৰুৱা ভণ্টি কাশ্মীৰী শইকীয়া বৰুৱাৰ স্বামী তেওঁলোকে ছবিখন প্ৰযোজক আছিল আৰু পৰিচালনা কৰিছিল শিৱপ্ৰসাদ ঠাকুৰ মুখ্য ভূমিকাত অভিনয় কৰিছিল কাশ্মীৰী শইকীয়া বৰুৱা প্ৰাঞ্জল শইকীয়া আৰু ব্ৰজেন বৰা আৰু সেইখন ছবিত মোক তেওঁলোকে গীত গাবলৈ আমন্ত্ৰণ কৰিলে মই গীত গাইছিলোঁ ফিমেল ছিংগাৰ হিচাপে আৰু আছিল মোৰ লগত ভাস্কৰ দাস ছবিখনৰ সংগীত পৰিচালনা কোনে কৰিছিল সংগীত পৰিচালনা আছিল ডক্টৰ ভূপেন হাজৰিকা আৰু জিতেন বৰুৱাদেৱৰ মানে এই ছবিখনত আপুনি গীত গাওঁতে ডক্টৰ ভূপেন হাজৰিকাৰো সান্নিধ্য লাভ কৰিলে আপুনি হয় সান্নিধ্য লাভ কৰিলোঁ আৰু ছবিখনৰ গীতিকাৰ আছিল ভূপেন হাজৰিকা দুটা গীত তেওঁ লিখিছিল এটা তেওঁ নিজে গাইছিল আৰু এটা আমাৰ ডুৱেট আছিল মোৰ আৰু ভাস্কৰৰ আৰু আছিল এগৰাকী গীতিকাৰ তেখেত হৈছে শৈল্যবালা দাস তেখেতে লিখিছিল গীত ভাস্কৰ দাসৰ মাক আৰু এটি গীত লিখিছিল প্ৰণৱী ৰাম বৰুৱা ভূপেন হাজৰিকাৰ সংগীত পৰিচালনা ভূপেন হাজৰিকাই গীত লিখিছে আৰু সেই গীতত ভাস্কৰ দাসৰ সৈতে দ্বৈত কণ্ঠত সেই গীতটি পৰিৱেশন কৰিছে ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত গীত গোৱাৰ আপোনাৰ সৌভাগ্য হৈছিল হয় মোৰ সৌভাগ্য হৈছিল তেখেতে কি ধৰণে শিকাইছিল আপোনাক যে এই গীতটি এনেকৈ গাব লাগিব সেই সময়ৰ কথা নিশ্চয় আজি মনলৈ আহিছে মোৰ ভূপেন দাক লগ পোৱাৰ সেই দিনটোৰ কথা এতিয়াও মনত আছে ভূপেন দাক আগতে বহুতবাৰ পাইছোঁ তথাপি যেতিয়া ময়ূৰী বোলছবিত গীত ৰেকৰ্ডিঙৰ কাৰণে কলিকতাত গৈছিলোঁ আমি অসম ভৱনত আছিলোঁ ভাস্কৰ মই ৰমেন বৰুৱা গৈছিলে শিৱপ্ৰসাদ ঠাকুৰ আৰু ভূপেন দাটো তাতে আছেই যিটো গীত ভূপেন দাই লিখিছিল সুৰ কৰিছিল আৰু ভাস্কৰ আৰু মোৰ কাৰণে সেইটো শিকিবলৈ আমি ভূপেন দাৰ ঘৰলৈ গৈছিলোঁ আৰু ভূপেন দাই তেওঁৰ ঘৰৰ ড্ৰয়িং ৰুমতে তলতে মানে দলিচা এখন পাৰি তাতে আমাক বহুৱাই লৈ হাৰমনিয়ামটো লৈ আমাক গীতটো শিকাইছিল অতি সহজভাৱে শিকাইছিল আৰু ভূপেন দা এনেকুৱা নহয় যে ইমান এজন ভূপেন দাৰ নিচিনা মানুহ এজনে গীতটো শিকাইছে অলপ ভুল হ'লেই যেন কিবা ডাঙৰ কথা হ'ব এনেকুৱা এটা মনত খুব ভয় খাই গৈছিলোঁ মই কিন্তু তাতে গৈ দেখিলোঁ ভূপেন দা ইমান সহজ সৰল আৰু ইমান ধুনীয়াকৈ গীতটো শিকাইছে আমাক গীতটো ল'বলৈ অকণো দিগদাৰ হোৱা নাছিল আৰু ভূপেন দাই খুব মানুহক এনকাৰেজ কৰিব জানে ভাল হৈছে ধুনীয়া হৈছে এনেকৈ গোৱা গীতটো শিকাওঁতে অতি সহজভাৱে শিকায় আৰু তোমাৰ উইথফুল ইম'শ্যন তেওঁ যেনেকৈ গায় আমিও গাবলৈ চেষ্টা কৰিছিলোঁ সুন্দৰকৈ মোক শিকাইছিল ভাস্কৰকে মোকে আৰু খুব এনকাৰেজ কৰে মানুহজনে শিকাই থাকোঁতেই সেয়াই চাগে ডাঙৰ মানুহৰ লক্ষণ মই ভাবিছোঁ কাৰণ ভূপেন দাৰ নিচিনা মানুহ এজনে মোৰ আৰু ভাস্কৰৰ লগত তলত বহি পেলাই এনেকৈ গান শিকাইছে আচৰিত লাগে এতিয়া ভাবিলে আৰু গীতটো যিদিনা ৰেকৰ্ডিং হ'ল সেইদিনা টেকনিচিয়ান ষ্টুডিঅ'ত ভাস্কৰ আৰু মই ভাস্কৰ আকৌ অকণমান ল'ৰামুটি আছিল অলপ উৎপতীয়া ল'ৰামতীয়া ভূপেন দাই খুব মৰম কৰেতো ভাস্কৰক একদম ৰাণাদাৰ পিছতে ভাস্কৰ আছিল ভূপেন দাৰ ভাতৃ
গতিকে ভাস্কৰে মানে অলপ ধেমালি কৰি থাকে, সি মানে ছিৰিয়াছ নহয় কেতিয়াও। গীতটো যেতিয়া ৰেকৰ্ডিং কৰিবলৈ সাজু হ'ল, আমি গাবলৈ ল'লোঁ, মিউজিক আৰম্ভ হ'ল। ভূপেনদা আমাৰ কাষতে থিয় হৈ আছে, এফালে ভাস্কৰ, এফালে মই। ভূপেনদা প্ৰায় সন্মুখত কাষত থিয় হৈ আছে। মোৰ পাৰ্টটো মই গালোঁ, ভাস্কৰে প্ৰথম ময়ূৰী গালে, মই সুদৰ্শন গালোঁ। তাৰপিছতে হঠাতে ভূপেনদাই বন্ধ কৰি দিলে, চবকে বন্ধ কৰিলে, মিউজিচিয়ানো ষ্টপ হৈ গ'ল, বন্ধ হৈ গ'ল। তাৰপিছত ভূপেনদাই ভাস্কৰক খুব ধমক দিলে, তই কি গাইছ, তই কিয় ছিৰিয়াছ হোৱা নাই? তাক কৈছে ভাস্কৰক যে তই দেখিছ নাই পাহাৰীয়ে কেনেকৈ গাইছে, পাহাৰীয়ে গোটেই নায়িকাজনীক লৈ পেলাই ফুল ইম'শ্যন লৈ গাইছে, তাই ইমান সুন্দৰকৈ ইমান ধুনীয়া এক্সপ্ৰেশ্যন দি গীতটো গাইছে, আৰু তই কি কৰিছ, তইতো একো কৰা নাই। তাৰপিছত খুব ধমক দিলে, কৈছে তোৰ গীটাৰখন আছে নাই লগত? বোলে ভূপেনদা মই গীটাৰখন অনা নাই। নহয়, গীটাৰখন তই কান্ধত ওলমাই ল'লে সেইটোৰ আচল ফিলিংছটো আহিব, গীটাৰ লৈ ল কান্ধত, তই গীতটো ধুনীয়াকৈ গাব পাৰিবি। তাৰপিছত ভাস্কৰে ছিৰিয়াছ হ'ল আৰু ভূপেনদাৰ ধমক খাই খুব ভালকৈ গালে। কিন্তু পিছত আৰু খুব ভাল লগা গীত সেইটোৱে, খুব ধুনীয়া গীত, খুব ধুনীয়া গীত, মানে ইমান সুন্দৰ, সেইটো মানে আচৰিত লাগে। ভূপেনদাই পটককৈ লিখিলেও, এদিনৰ ভিতৰত লিখিলেও, সুৰো কৰিলে, আমি গৈ পাইছোঁ, আমাক শিকাই দিলে। এইখন ছবিৰ গীতো বেলেগকৈ মুক্তি দিয়া নহ'ল। সেই কিয় নহ'ল মই বুজি নাপালোঁ জানা। হয়, ইমান ধুনীয়া গানবোৰ, ছবিখন এখন সামাজিক ছবি, ইমান ধুনীয়া ছবি হৈছে সেইখন ময়ূৰী। সেই সময়ত খুব চলিছিল, কিন্তু গীতবিলাক যেতিয়া নোলায় তেতিয়া গীতৰ যিটো মানুহে বিচাৰে শুনিবলৈ নাপায়, গতিকে গীতখিনি তল পৰি যায়। আৰু পিছত কিন্তু কেছেট আকাৰে কোনোবাই উলিয়াইছিল, সেই কেছেটবিলাকো মানে বহুত দেৰিকৈ ওলাইছিল বুলি শুনিছোঁ, কিন্তু সেই কেছেটবোৰ বোধহয় খুব এটা পপুলাৰিটি নাপালে। আমি সেই গীতটি শুনাবই লাগিব, কাৰণ বহুতো শ্ৰোতাই গীতটিৰ কথা ওলাইছে যেতিয়া শুনিবলৈ নিশ্চয় আগ্ৰহেৰে বাট চাই আছে। আপুনি যদি অলপ গাই শুনাই ভাল লাগিব, আমি শ্ৰোতাসকলক সেই কেছেটৰ পৰা গীতটি শুনাম। মন ময়ূৰী তুমি যেনে মোৰ মন ময়ূৰী, মইয়াল ফুলে ডাৱৰ, তুমি যেন চঞ্চলা বননি জৰা, পৰশিছা মোৰ প্ৰেমৰ সাগৰ। মন ময়ূৰী সুদৰ্শন কাব কৰোঁ হাত জোৰে কৰি, উন্মত্ত প্ৰেমেৰে মন নিনিমাহৰি, ভয় লাগে কোনোবা কাহানিৰ ভুলে, যদি আহি কেতিয়াবা পিছলাই ভৰি। ময়ূৰী সুদৰ্শন মন ময়ূৰী সুদৰ্শন তুমি যেন মোৰ বন ময়ূৰী, তুমি যেন মোৰ বন ময়ূৰী, মই আলে ফুলে ডাৱৰ, তুমি যেন চঞ্চলা বননি জৰা, পৰশিছা মোৰ প্ৰেমৰ সাগৰ, পৰশিছা মোৰ প্ৰেমৰ সাগৰ। ময়ূৰী ময়ূৰী সুদৰ্শন কাব কৰোঁ হাত জোৰে কৰি, উন্মত্ত প্ৰেমেৰে মন নিনিবাহৰি, কাব কৰোঁ হাত জোৰে কৰি, উন্মত্ত প্ৰেমেৰে মন নিনিবাহৰি, ভয় লাগে কোনোবা কাহানিৰ ভুলে, যদি আহি সগোপনে পিছলাই ভৰি, যদি আহি সগোপনে পিছলাই ভৰি। মই বাট হেৰুৱা এক বন ময়ূৰী, মই বাট হেৰুৱা এক বন ময়ূৰী, ময়ূৰী ময়ূৰী
কত জনম ঘূৰি খাই হাবাথুৰি তোমাকে যেন ফুৰিছো বিচাৰি কত জনম ঘূৰি খাই হাবাথুৰি তোমাকে যেন ফুৰিছো বিচাৰি এই পুণ্যখনত দিছাহি ধৰা মোৰ শূন্য শূন্য মন পূৰ্ণ কৰি মই বিচাৰি ফুৰা মোৰ মন ময়ূৰী মই বিচাৰি ফুৰা মোৰ মন ময়ূৰী 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 কি যে কৰো কি যে নকৰো আগ বাঢ়ো নে বাঢ়ো কি যে কৰো কি যে নকৰো আগ বাঢ়ো নে বাঢ়ো শংকা নে কিবা লাজ প্ৰভাততে হয় কি অসাজ অনুকম্পানে প্ৰশ্ৰয় এনেই সংশয়হীন আশ্ৰয় তুমি বৰহাৰী ৰূপ ধৰি কম্পিতা ময়ূৰী বলিয়া কৰি তুমি বৰহাৰী ৰূপ ধৰি কম্পিতা ময়ূৰী বলিয়া কৰি হৰি লীলা মোৰ মন প্ৰাণ মোৰ সুদৰ্শন সুদৰ্শন ময়ূৰী ময়ূৰী ৰিম ঝিম নাচিছে প্ৰেমৰে বৰষা বৰষিছে ৰিম ঝিম নাচিছে প্ৰেমৰে বৰষা বৰষিছে দাৱৰে দাৱৰে আজি ডংকা বাজে মন ময়ূৰী হিয়া বিৰাজে দাৱৰে দাৱৰে আজি ডংকা বাজে মন ময়ূৰী হিয়া বিৰাজে ৰিম ঝিম নাচিছে প্ৰেমৰে বৰষা বৰষিছে ৰিম ঝিম নাচিছে প্ৰেমৰে বৰষা বৰষিছে দাৱৰে দাৱৰে আজি ডংকা বাজে মন ময়ূৰী হিয়া বিৰাজে দাৱৰে দাৱৰে আজি ডংকা বাজে মন ময়ূৰী হিয়া বিৰাজে ময়ূৰী সুদৰ্শন ময়ূৰী সুদৰ্শন ময়ূৰী সুদৰ্শন ময়ূৰী সুদৰ্শন বাইদেউ ময়ূৰী ছবিখনত আপুনি দ্বৈতকণ্ঠত আৰু এটি গীত গাইছে হয় মই ময়ূৰী ছবিত দ্বৈতকণ্ঠত দুটা গীত গাইছিলোঁ এটা প্ৰথমটো আমি শুনিলোঁ ভূপেন্দাৰ আছিলে সেইটো আৰু দ্বিতীয়টো আছিলে জিতেন বৰুৱাদেৱৰ সংগীত পৰিচালনা ভাস্কৰ দাসৰ লগতে মই গাইছিলোঁ অলপ আপুনি গাই শুনাওকচোন হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো হাততে হাত থলো
আৰু প্ৰতিশ্ৰুতি দিলো হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো দুটি প্ৰাণ এটি হোৱাই মধুক্ষণ দুটি প্ৰাণ এটি হোৱাৰ মধুখন হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো নদী জৰা নদী জৰা সাক্ষী হৈ ৰ'ল আজি আমাৰ মিলন সাক্ষী হৈ ৰ'ল আজি আমাৰ মিলন হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো মন্দিৰে মন্দিৰে মংগল ধ্বনি বাজে মিলনৰে শুভক্ষণ মন্দিৰে মন্দিৰে মংগল ধ্বনি বাজে মিলনৰে শুভক্ষণ জাগ্ৰত দেৱতা তুমি দিয়া দিয়া ক্ষমা জাগ্ৰত দেৱতা তুমি দিয়া দিয়া ক্ষমা আমাৰ মিলনৰ শুভ লগন ও আমাৰ মিলনৰ শুভ লগন হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো উৰি উৰি যোৱা হ'ল এহালি চৰাই ইটোৱে সিটিক যেন কিবা কৈ যায় উৰি উৰি যোৱা হ'ল এহালি চৰাই ইটোৱে সিটিক যেন কিবা কৈ যায় ফুলে ফুলে উমৰাই কিবা যেন গুণগুণাই ফুলে ফুলে উমৰাই কিবা যেন গুণগুণাই আমাৰ মিলনৰ কথা সোঁৱৰাই ও আমাৰ মিলনৰ কথা সোঁৱৰাই হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো
प्राण इति हुआए मधुक्षण দুটি প্রাণ এটি হুয়ারে মধুক্ষণ হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো হাততে হাত থলো আৰু প্ৰতিশ্ৰুতি দিলো আৰু প্ৰতিশ্ৰুতি দিলো আৰু প্ৰতিশ্ৰুতি দিলো আৰু প্ৰতিশ্ৰুতি দিলো চাওঁতে চাওঁতে বাইদেউ তিনিটা খণ্ডত আপোনাৰ সংগীত জীৱনৰ কিছু কথা পাতিলোঁ আৰু কথাৰ মাজতে আমি আপোনালোকৰ সময়ৰ কটন কলেজৰ সেই সোণালী দিনবোৰলৈ উভতি গ'লোঁ। আপোনাৰ সৈতে কথা পাতি ইমান ভাল লাগিছে যে আপোনাৰ সংগীত জীৱনৰ কথা আৰু পাতিব লাগিব, কিয়নো আকাশবাণীৰ সৈতে আপুনি কিদৰে জড়িত হ'ল। নিশ্চয় নিশ্চয় পাতিম ইন্দ্ৰজিৎ। হয়, আৰু আকাশবাণীৰ অকল সংগীত শিল্পী হিচাপেই নহয়, আপুনি আকাশবাণীৰ ঘোষিকাও আছিল, আপুনি আকাশবাণীৰ নাট বিভাগৰ শিল্পীও। গতিকে এই কথাখিনি আমি পাতিব লাগিব, কিন্তু আজি আমি এই খণ্ডটি ইয়াতে সামৰিব বিচাৰিছোঁ। পৰৱৰ্তী খণ্ডত আপোনাৰ সেই দিশটোৰ বিষয়ে আমি বিতংকৈ পাতিম। নিশ্চয় পাতিম। আজি আমি অনুষ্ঠানটি ইয়াতে সামৰোঁ। ধন্যবাদ ইন্দ্ৰজিৎ, মোৰো খুব ভাল লাগিল। সাধক সুন্দৰৰ এই ধুনীয়া অনুষ্ঠানটিৰ যোগেৰে মই শ্ৰোতাসকলক লগ পাইছোঁ আৰু তেওঁলোকৰ লগত যেন মই কথা পাতি আছোঁ, মোৰ এনেকুৱা লাগিছে। আৰু মই মোৰ জীৱনৰ কথা কৈছোঁ। আজি বহুত শ্ৰোতাই মোক এই কথাবোৰ শুনি মোলৈ ফোন কৰিছে, মোলৈ বাৰ্তা পঠাইছে। মই খুব আনন্দিত হৈছোঁ আৰু তেখেতসকলকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ। শ্ৰোতাসকল, ময়ূৰী ছবিখনত পাহাৰী বাইদেউৰ একক কণ্ঠৰ যিটো গীত, সেই গীতটিৰে আজি আপোনালোকৰ মাজৰ পৰা আমি বিদায় লৈছোঁ। আকাশতে হেজাৰ তৰা জিকিমিকি কৰে জিকিমিকি কৰে তাকে দেখি বুকুৰখন তাকে দেখি বুকুৰখন তোলৈ মনত পৰে তোলৈ মনত পৰে আকাশতে হেজাৰ তৰা জিকিমিকি কৰে জিকিমিকি কৰে
হেজাৰ তৰাই জিকিমিকি কৰে জিকিমিকি কৰে হেজাৰ তৰাই জিকিমিকি কৰে জিকিমিকি কৰে তাকে দেখি বুকুৰ সোণ তাকে দেখি বুকুৰ সোণ তোলৈ মনত পৰে তোলৈ মনত পৰে তোলৈ মনত পৰে তোলৈ মনত পৰে সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী আকাশবাণীৰ নাট বিভাগৰ শিল্পী পাহাৰী দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ একেটাবাৰৰ একে সময়তে।